২৬ৰ শক্তি বৃদ্ধিৰ ৰণকৌশল প্ৰস্তুত অসম প্ৰদেশ কংগ্ৰেছৰ। তৃণমূলৰ পৰা শক্তিশালী হ'ব কংগ্ৰেছৰ সাংগঠনিক ভেটি। দিল্লী ৱাৰ ৰুমৰ পৰা চলিব কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কুচকাৱাজ। ২৬ত চৰকাৰ গঠনৰ লক্ষ্যৰে সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিছে সভাপতি গৌৰৱ গগৈয়ে। তৃণমূলৰ পৰ্যায়ত শক্তিশালী হ'ব লাগিব কংগ্ৰেছৰ সাংগঠনিক ভেটি। ৰাজীৱ ভৱনৰ ৱাৰ ৰুমৰ পৰা জিলা বুথলৈকে শক্তিশালী হ'ব কংগ্ৰেছ। দিল্লীৰ ৱাৰ ৰুমৰ পৰা নিৰীক্ষণ হ'ব ৰাজীৱ ভৱনৰ ৱাৰ ৰুম। দিল্লীৰ পৰাই সকলো নিৰীক্ষণ কৰিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অমিত শ্বিহাগে। AICCৰ জ্যেষ্ঠ নেতা অমিত শ্বিহাগ। হাৰিয়ানাৰ প্ৰাক্তন বিধায়ক অমিত শ্বিহাগৰ তত্বাৱধানত অসম প্ৰদেশ কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্য। অন্যহাতে AICCৰ ৱাৰ ৰুমৰ দায়িত্বত অৱসৰপ্ৰাপ্ত IAS বিষয়া শশীকান্ত সোণোৱাল। অভিজ্ঞ লোকৰ তত্বাৱধানত থকা দিল্লী ৱাৰ ৰুমৰ নিৰীক্ষণত থাকিব ৰাজীৱ ভৱনৰ ৱাৰ ৰুম। ২৬ৰ নিৰ্বাচনৰ প্ৰতিটো কাৰ্যসূচীৰ আপডেট দিব লাগিব দিল্লীৰ ৱাৰ ৰুমক। সাংগঠনিক ভেটিৰ শক্তি বৃদ্ধি কৰিবলৈ কংগ্ৰেছৰ ৰণুৱা কিদৰে ৰণত নামিব তাৰে অনুশীলন দিবলৈ ২৯ অক্টোবৰত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত বিশেষ কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ। সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপস্থিত থাকিব এই বিশেষ কাৰ্যসূচীত। ২৬ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ওপৰতো হ'ব পৰ্যালোচনা। জিলা সভাপতি সম্পাদক তত্বাৱধায়কৰ উপস্থিতিত অনুষ্ঠিত হ'ব লগা বৈঠকতেই বিৰোধী ঐক্যৰ মিত্ৰতাৰ সন্দৰ্ভতো আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা। মুঠাৰ ওপৰত ২৬ত শাসকীয় বিজেপিক পৰাভূত কৰি কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ এইবাৰ তৎপৰ হৈছে কংগ্ৰেছ নেতৃত্ব। কিন্তু কংগ্ৰেছে ভবাৰ দৰে ২৬ত তেওঁলোকে ফলাফল লাভ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।